একেলগে মতি আহে লৰালি তোৰে মোৰে এটি এটি ধেমালি আসিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে ধৰি ও সেকেন্ড গান আহে বানাহে ঘুমতি আহি বাৰাতি অপুৰ খেলো থাকে বানা থাকে খাউনৰে ধল তুমি মৰমৰে দুপাখি মেলি সমীৰে আহি দিয়ে বাণী দিয়ে ফাগুনৰ খবৰ তুমি ৰোৱাগে আহে বানাহে ঘুমতি আহি বাৰাতি সপোন খেলো থাকে বানা থাকে খাউনৰে ধল তুমি মৰমৰে থাৰ্ড সং যাম একে মন যায় চিনেমাখনত অডিঅ' এলবাম সেইটো গান সেই তেতিয়াই মন যায় লগত একেলগে সুৰ কৰা হৈছিল একেলগে লিখিছিলোঁ একেলগে সুৰ কৰিছিলোঁ ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন কৰালি চাব খুজিও নেদেখো কোতে বাস লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি ধীৰে ধীৰে ঢিমিকি জ্বলে শেৱালি যেন কৰালি যাবই যাবারে মনে প্রিয়াক এপা ওলাবৰ নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি বুজি থৈ হিয়াতে খেলিবৰ হিয়াতে খেলিবৰ হীৰাৰ দেৰি ৰে হীৰাৰ দেৰি ৰে হীৰাৰ দেৰি ৰে ৰাৰি দেৰাৰি ৰো হীৰাৰ দাৰি ৰে হীৰাৰ দাৰি ৰে হীৰাৰি দাৰি ৰে দেৰাৰো ৰে নাওলৈ আনিবই বোকাৰে পদুম সাঁতুৰি আনিবই তোৰে মৰমৰে খৰগী পৰশে সাহসী কৰিছে মোক ৰয়াৰ লিখিছে বিশ্বনাথ চাৰিআলি ডক্টৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা
তেওঁৰ কবিতা এটাত মই সুৰ কৰি পেলাই গীতটো বনাইছিলোঁ। ইয়াৰ পিছত তোমালোকক অকণমান আগতে কৈছোঁ যে আমি কি বিচাৰি থাকোঁ, ল'ৰালিৰ পৰা আমাৰ শেষ উশাহলৈ। শেষ উশাহটো হ'ল আমাৰ মৃত্যু, যি চিৰন্তন সত্য, যাৰ পৰা কোনেও বাগি দি আঁতৰি যাব নোৱাৰে এতিয়ালৈ। কিন্তু সেয়া এক কাৰিকৰী বিজুতি বুলি কয় মনোবৈজ্ঞানিকবিলাকে। মৃত্যুটো এটা কাৰিকৰী বিজুতি, অৱধাৰিত আজি হয়, কিন্তু হয়তো 50 বছৰ পিছত সি অৱধাৰিত নহয়। মৃত্যুকো জয় কৰিব পাৰিব মানুহে চব কাম কৰিছে এতিয়ালৈ। ভাৰ্চুৱেলিটো মৃত্যুক জয় কৰিছে, কাৰণ নিজৰ কামবিলাক থাকি যায় যে, গতিকে সেই মানুহজন অমৰ হৈ থাকে। শাৰীৰিকভাৱে বা কায়িকভাৱে মানুহগৰাকী তেওঁৰ মৃত্যু হৈ যায়। তেওঁ কাম কৰ্মৰাজি কীৰ্তিৰাজি শিল্পৰ শাৰীলৈ উন্নীত হৈ শৈল্পিক এক নিদৰ্শন হিচাপে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, জেনেৰেশ্যনৰ পৰা প্ৰত্যেকটো জেনেৰেশ্যনত চৰ্চিত বিষয় হৈ মানুহৰ মনে মগজুৱে সোমাই থাকে। সেয়া আজিৰ যুগত মৃত্যু অৱধাৰিত, কিন্তু 50 বছৰ পিছত বা 100 বছৰ পিছত এয়া এক কাৰিকৰী বিজুতি হ'ব। যেনেকৈ গাড়ী এখন অচল হৈ যায়, কিবা কিবি তাৰ অংগ বা পাৰ্টছ যেতিয়া নচলা হয়, অচল হয় বা ক্ষয় গৈ পেলাই নিষ্ক্ৰিয় হৈ পৰে, তেতিয়া সেই পাৰ্টছটো আমি চেঞ্জ কৰি আকৌ লগাওঁ, গাড়ীখন আকৌ সক্ৰিয় হয়। মানুহৰ দেহটো 50 বছৰ পিছত কাৰিকৰী বিজুতি হিচাপেই বিবেচিত হ'ব, আৰু প্ৰত্যেকটো পাৰ্টত হয়তো মানুহে আকৌ নতুনকৈ সংৰোপণ কৰিব, তাৰ মেৰামতি কৰিব, মানুহ অমৰ হ'ব। এই জীৱন গৌৰৱ ওচৰাৰ আন এটা গীত মই লিখিছিলোঁ। সেই গীতটো ৰ'দৰ চিঠি চিনেমাখনত আছিল। মই অলপ আগতে কৈছোঁ যে আমি কি বিচাৰি থাকোঁ, আমি জীৱনক বিচাৰি থাকোঁ। আমাৰ জীৱনক কলাত্মক দিশেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ এই দীঘলীয়া পৰিক্ৰমা, জন্মৰ পৰা শেষ উশাহলৈ, আৰু এই বিচাৰি থাকোঁতে আমাৰ প্ৰত্যেকটো দিন আহে। এই প্ৰত্যেকটো দিন জীৱন বুলি লৈছোঁ সময়টো। সময় মানেই জীৱন। কি দিয়ে আমাক? কোনোবা দিনা হাঁহি দিব, কোনোবা দিনা নিৰাশা দিব, কিন্তু তৎসত্ত্বেও আমি ভাঙি নপৰি আমি একো যুঁজাৰু। তাত লিখা আছে গছজোপাত, আমি যুঁজিম, আমি শিকিম, আমি পাৰিম, আমি পৰিলেও আকৌ উঠিম আৰু যুঁজিম, আমি পাৰিম। এই যিটো প্ৰক্ৰিয়া, ইয়াতেই আমাৰ শিক্ষা, আৰু তাকেই লৈ এই গানটো। প্ৰত্যেকটো দিনেই আমাক হাঁহি দিয়ে, কোনোবা দিনা অশ্ৰু দিয়ে, কোনোবা দিনা শিক্ষা দিয়ে, কোনোবা দিনা হয়তো সাংঘাতিক দুৰ্বাৰ হেঁপাহ উলাহ আৰু আশা দিয়ে, কোনোবা দিনা আকৌ নিৰাশো হওঁ আমি। কিন্তু তাৰ পিছৰ দিনটোত আকৌ সেই আশাবাদী হৈ আমি আমাৰ জীৱনক আগবঢ়াই নিম। বাংলা ঘরে খাইকার দামাদ বাংলা লেখন হইছে আয় বন্দে বাংলা লেখন লেখতার দামাদ কামিয়াস্তি হইছে আয় বন্দে হাতি বই হইলে দরদের বাপা কাদিয়াস্তি হইছে বাতে হাতে মোহ কষি বানামোহ বিষণ ঘুরিয়াই বাতাস প্রতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীবন তুমি রহনিয়া রহরে এ পাহি হাহি এ পাহি দু তারে সজাই তুলো প্রতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীবন তুমি রহনিয়া রহরে নাচিতে নাচিতে শুই অন্তর ঘামিল শুই নাচিতে নাচিতে শুই অন্তর ঘামিল শুই নাচনির নাচ তোরা দেখে যা কি হলো সই নাচনির নাচ তোরা দেখে যা
আজকে নাচো নাচই শ্বশুরে দেখিল ছো, আজকে নাচো নাচই শ্বশুরে দেখিল ছো, নাচনির নাচ তোরা দেখে যা কি হলো সই, নাচনির নাচ তোরা দেখে যা। আকাশে গাতে লবরে মা, ভাগর তলি খুবরে মা, মনৰ চিনা উৰুৱাই জীৱনে। ও আকাশে গাতে লবৰে মা, মনৰ খুবৰে মা, মনৰ চিনা উৰুৱাই জীৱনে। সোণাৰী হৈ থাকো তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে রই যায় যেন মধুমা। দাদি দাদা দিরে দাদা দিরে দাদা দিরু, দাদি দাদা তুমি রহনিয়া রঙরে বুক, প্রতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল। ও জীবন তুমি রহনিয়া রঙরে বুক। জীবন সদায় ৰহনীয়া বুক, আমি আশাবাদী সদায় জীৱনে আমাক আগবঢ়াই নি থাকিব। সংঘাত থাকিব, সংগ্ৰাম থাকিব, আমি তথাপিও যুঁজিম, জিকিম। পুনৰ আটাইকে মৰম যাচিছোঁ। আৰু এই স্কুলৰ এই বিদ্যালয়ৰ প্ৰাংগণত আকৌ অহাৰ দুৰ্বাৰ হেঁপাহ থাকিব। যদি শৰীৰে কয় প্ৰত্যেকবাৰে অহাৰ চেষ্টা কৰিম, প্ৰত্যেকটো বছৰত। আৰু তোমালোকৰ লগত বিদ্যাৰ্থীক প্ৰত্যেকটো বছৰত এটা বা দুটা দিন কটাই যাবৰ কাৰণে মোৰ ইচ্ছা থাকিব। আহিম আকৌ আহিম। ধন্যবাদ। আচ্ছা, তোমালোকৰ মেম তাইৰ নামটো কিছু পৰিস্মিতা। মই গান এটা গাইছিলোঁ আইনা, সেইটো ছাৰৰে গান। আচলতে ছাৰে আইনাখন মানে সেই চাৰ্লি চেপলিনৰ কথা এষাৰৰ কাৰণে, আইনাখন যে আমাৰ প্ৰকৃত বন্ধু, তেনেকৈ আইনাটো ৰচনা কৰিছিলে। আইনাটো তাই অকণ গাব দিছে, মই গাই দিছোঁ। আইনা